নামঘৰটো যিহেতু আপোনাৰ এভেকশ্যন কৰিছে ঠিকে আছে, মন্দিৰখিনি কিয় কৰা নাই? এইখন চৰকাৰ দুতলীয়া নীতি কিয়? আৰু এভেকশ্যন হ'ব লাগে। চৰকাৰী মাটিত বহা প্ৰতিটো অনুষ্ঠানে এভেকশ্যন কৰাটো আমিও বিচাৰোঁ, কিন্তু আমাৰ এটা কথা আমি বুজিব পৰা নাই, নামঘৰটো যিহেতু আপোনাৰ এভেকশ্যন কৰিছে ঠিকে আছে, মন্দিৰখিনি কিয় কৰা নাই? এইখন চৰকাৰ দুতলীয়া নীতি কিয়? আৰু এখন চৰকাৰে আকৌ আপোনাৰ গৰু আসন আপোনাৰ বৰদোৱাত বনাইছে, আৰু এখন চৰকাৰে আকৌ আপোনাৰ নামঘৰৰ পৰা গৰু আসন ৰাজপথত থৈছে। এই দুতলীয়া নীতিটো অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলং জিলাত ধিক্কাৰ জনাইছে, আৰু চৰকাৰকো সকীয়াই দিছোঁ, তেওঁলোকে দুদিনৰ ভিতৰত ইয়াত যিসকল আপোনাৰ চৰকাৰী মাটি যি অনুষ্ঠান বহি আছে, অতি দুদিনৰ ভিতৰত তেওঁলোকে এভেকশ্যন কৰিব লাগে। এইটো অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ পৰা এইটো কঠোৰ দাবী চৰকাৰৰ প্ৰতি। হয়, কেনেধৰণৰ পৰিস্থিতি যদি আমি সময়লৈ ৰখিম, আমি বুজি পাওঁ তেওঁলোকে মেচিন নহয়, তেওঁলোকে কালি এভেকশ্যন কৰিছে ঠিক আছে, আজিৰ দিনটো আমি ৱেইট কৰিম। তেওঁলোকে যদি দুদিনৰ ভিতৰত এভেকশ্যন নকৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম, আৰু তাত যদি কিবা ঘটনা ঘটে চৰকাৰখন দায়ী হ'ব, এইটো স্পষ্ট কথা। শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ, আমিও উচ্ছেদটো আমিও বিচাৰোঁ। চৰকাৰী মাটিত থকা যিবোৰ বেদখলকাৰী আছে, এই বেদখলকাৰীসকলৰ বেদখলমুক্ত হোৱাটো আমিও বিচাৰোঁ। কিন্তু এটা কথাতেই মৰ্মাহত হৈছোঁ, দুখ লাগিছে যে এই অঞ্চলটোত, এই মাথাউৰিৰ কাষত অকল শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰটোৱে নহয়, আৰু এনেকুৱা 4টা ধৰ্মীয় অনুষ্ঠান আছে, ৰাম মন্দিৰ আছে, এইখিনিতেই কাষতে একেবাৰে মছজিদটো আছিল, তাৰ কিছু আঁতৰত সেইটো অনুকূল ঠাকুৰৰ মন্দিৰ, আৰু অলপ আগত এটা শিৱ মন্দিৰ। কিন্তু যোৱাকালি যিখিনি দেখা পালোঁ, ইয়াত মছজিদটো ভাগিলে, আৰু ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰটো ভাগিলে। কিন্তু বাকী 3টা ধৰ্মীয় অনুষ্ঠান এতিয়াও অক্ষত অৱস্থাত আছে। গতিকে আমি চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং জিলা প্ৰশাসনক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে বেদখলমুক্ত যদি হ'ব লাগে, তেতিয়াহ'লে বাকীকেইটাওতো এই চৰকাৰী মাটিতেই প্ৰতিষ্ঠিত হৈ আছে। ৰাম মন্দিৰেই হওক, অনুকূল ঠাকুৰৰ মন্দিৰেই হওক, শিৱ মন্দিৰেই হওক, এইকেইটাও চৰকাৰী মাটিতে আছে, এই মাথাউৰিৰ কাষতেই। এতিয়া ৰাম মন্দিৰ যিটো, এই মাথাউৰিৰ পৰা আমাৰ নামঘৰটো যিমান আঁতৰত আছিল, কিন্তু ৰাম মন্দিৰটো তাতকৈ বেছি ওচৰতে আছে, কিন্তু সেই মন্দিৰটোতো এতিয়াও অক্ষত অৱস্থাত আছে। ৰাজপথত দেখিবলৈ পোৱা গ'ল যে যি গুৰু আসন ইয়াত থৈ দিয়া হৈছে, এইটোতো আৰু মৰ্মাহত কথা। একেবাৰে কালিৰ পৰা বৰ মৰ্মাহতই হৈ আছোঁ যে আমি সময়ো বিচাৰিছিলোঁ, কাৰণ গুৰু আসন ভাগ নামঘৰৰ পৰা উলিয়াই অন্য এঠাইত ৰাখিবৰ কাৰণে যিখিনি নীতি নিয়মৰ পবিত্ৰতাৰ প্ৰয়োজন, তাক আমি নাম প্ৰসংগ কৰিব লাগিব। নাম প্ৰসংগ কৰি ভক্তি সহকাৰে তাক আমি স্থানান্তৰ কৰিব লাগিব। আৰু কালি এজন বিষয়া এইখিনিতে আছিলে, যিজনে এই এভেকশ্যন চলাই আছিলে, তেখেতক মই সুধিছিলোঁ, তেখেতৰ পোৰ্টফলিঅ'টো ঠিক মই নাজানো, তেখেতক সুধিছিলোঁ, ছাৰ মোক 3 ঘণ্টা এটা সময় দিয়ক, উচ্ছেদটো হ'বই, নামঘৰটো ভাগক, কথা নাই, কিন্তু আসন ভাগি আমি যিটো ভক্তি সহকাৰে স্থানান্তৰ কৰিব লাগে, এই কামখিনিৰ কাৰণে আমাক 3 ঘণ্টা এটা সময় দিয়ক। কিন্তু তেখেতে আমাক 5 মিনিট সময়ো নিদিলে। গতিকে যিটো কাৰণত তেখেতসকলৰ শ্ৰমিকেই জোতা চেণ্ডেল পিন্ধি মণিকূটত সোমাই সেই আসন ভাগ আনি এই মাথাউৰিত ৰাখিছেহি, যিটোৰ ফলত সেই আসন ভাগিৰ যিটো পবিত্ৰতা আছিল, আমি ভাবিছোঁ সেই পবিত্ৰতা বিনষ্ট হৈছে। গতিকে ইয়াৰ কাৰণে আমি সঁচাকৈ কাৰ্বি আংলং জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং